হেল্ল' গাইজ, তোমালোকক সকলোকে স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেলটোলৈ। অতি সুখবৰ আহিছে তোমালোকৰ বাবে। আৰু তোমালোকে যি ফেকাল্টি পষ্টত এপ্লাই কৰিম বুলি যদি অপেক্ষা কৰি আছিলা, তেতিয়াহ'লে তোমালোকে এপ্লাই কৰি ল'ব পাৰিবা। যিটো তোমালোকৰ আহিছে অইল ভেলী স্কুল ডিগবৈ ফালৰ পৰা আহিছে, অৰ্থাৎ এইটো তোমালোকৰ অইল ভেলী স্কুল ডিগবৈ ফালৰ পৰা ৰিক্ৰুইটমেণ্ট আহিছে। যি তোমালোকৰ ৰিক্ৰুইটমেণ্ট আহিছে 2024 চনৰ, আৰু ইয়াৰ মুঠ টোটেল পদ আহিছে 5টা, অৰ্থাৎ 5টা ফেকাল্টি পোষ্ট আহিছে। তো তোমালোকে যদি ইয়াত এপ্লাই কৰিম ভাবিছা, তো তোমালোকে এপ্লাই কৰি ল'বা। তো ইয়াৰ যিহেতু ষ্টাৰ্টিং ডেট আৰম্ভ হৈ আছে, আৰু ইয়াৰ তোমালোকৰ লাষ্ট ডেটটো হ'ব 13/9/2024, অৰ্থাৎ 13 ছেপ্টেম্বৰ তাৰিখে ইয়াৰ লাষ্ট ডেটটো হৈছে 2024 চনৰ। যি তোমালোকৰ পষ্টটো উলিয়াইছে অইল ভেলী স্কুল ডিগবৈ, যি 5টা ফেকাল্টি পোষ্ট আহিছে। তো তোমালোকক যদি ইয়াৰ এটা সম্পূৰ্ণ লং ভিডিঅ' লাগে, তেতিয়াহ'লে তোমালোকে মোক কমেণ্ট বক্সত কমেণ্ট কৰি জনাবা। মই তেতিয়া তোমালোকৰ বাবে এটা সম্পূৰ্ণ লং ভিডিঅ' বনাই দিম, যে তোমালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন কি লাগে, বা কিবা যদি এক্সপিৰিয়েঞ্চ লাগে, তেতিয়া তোমালোকে তেনেকুৱাবিলাক জানিবলৈ তেতিয়া তোমালোকে মোক কমেণ্ট বক্সত কমেণ্ট কৰি জনাবা। মই এটা সম্পূৰ্ণ লং ভিডিঅ' বনাই দিম। যি তোমালোকৰ আহিছে অইল ভেলী স্কুল ডিগবৈ ৰিক্ৰুইটমেণ্ট 2024-2024 চনৰ 5টা ফেকাল্টি পষ্টৰ। তো এইখিনি আছিল আজি অহা অইল ভেলী স্কুল ডিগবৈ ৰিক্ৰুইটমেণ্ট, যি 5টা ফেকাল্টি পষ্টৰ পদৰ আপডেট। আৰু তোমালোকে মন কৰিছে, কাইলৈ যিহেতু 3rd গ্ৰেড 4th গ্ৰেড তোমালোকে যিসকলে এপ্লাই কৰিছিলা, তাৰ তোমালোকৰ এডমিট ৰিলিজ কৰা হ'ব। তো তোমালোকে তাৰ আপডেট আমাৰ ইউটিউব চেনেলতে পাই যাবা কাইলৈ। তোমালোকে কেনেধৰণে এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিবা, তো তোমালোকে এডমিট কাৰ্ড ডাউনলোড তাৰো এটা ভিডিঅ' মই বনাই দিম। তো তোমালোকে ভিডিঅ'টো চায়ো বা অথবা তোমালোকে নিজেও ডাউনলোড কৰি ল'ব পাৰিবা। অৰ্থাৎ কাইলৈ যিহেতু 11:30 বজাত তেনেকুৱাত তোমালোকৰ যিহেতু এডমিট কাৰ্ডখন ৰিলিজ কৰি দিয়া হ'ব, তেতিয়া তোমালোকে ডাউনলোড কৰি ল'ব নোৱাৰিব পাৰা। যিহেতু বহুতে ডাউনলোড কৰিব চাগে, তেতিয়া তোমালোকৰ চাৰ্ভাৰো কিছু পৰিমাণে ডাউন হৈ যাব পাৰে। তো তোমালোকে 11:30 বজাৰ অৰ্থাৎ 1-2টামান বজাত তোমালোকে ডাউনলোড কৰি চাবা, তেতিয়া তোমালোকে ভালদৰে ডাউনলোড কৰি ল'ব পাৰিবা। তো এইখিনি আছিল আজি অহা আপডেট। তো ধন্যবাদ।